নমস্কাৰ আজি হৈছে 25 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱক কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হাইবনিকাল মুছলমানসকল মানুহ নহয় নেকি বাজেটক লৈ আজমলৰ অসন্তুষ্টি প্ৰকাশ মুছলমানসকল মানুহ নহয় নেকি বাজেটত সংখ্যালঘু বঞ্চনা কৰাৰ অভিযোগ বদৰুদ্দিন আজমলৰ এখন হাতত কোৰাণ এখন হাতত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি পাহৰিলে প্ৰধানমন্ত্ৰীয়ে কেৱল বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে বনোৱা হৈছে এই বাজেটত অসমক বঞ্চনা কৰাৰ অভিযোগ বদৰুদ্দিন আজমলৰ 5 কেজি চাউল বিনামূলীয়াকৈ দি যুৱ প্ৰজন্মক এলোৱা বনাইছে চৰকাৰখনে কাম কৰাৰ পৰিৱৰ্তে নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ ধৰিছে একাংশ যুৱ প্ৰজন্মই পৰৱৰ্তী খবৰটো হৈছে এনআৰচিক লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ হাইবনিকাল এনআৰচি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকক দিলে ভাল খবৰ শীঘ্ৰে এই সকল লোকৰ বাবে ওলোৱা হ'ব সমাধান সূত্ৰ এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে 9 লাখৰ ভিতৰত আছে বহু থলুৱা মানুহ এনআৰচি চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল আবেদন এনআৰচি কেন্দ্ৰত আবেদন কৰাৰ বাবে বহু লোকৰ আধাৰ ব্লক হৈ পৰিছিল এই সময়ত আধাৰ আৰু এনআৰচি কেন্দ্ৰ একে থকাৰ বাবে সৃষ্টি হৈছিল সমস্যা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ হাইবনিকাল ভয়ংকৰ বিমান দুৰ্ঘটনা 15 জন যাত্ৰী নিহত নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কাঠমাণ্ডু ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুৰ্ঘটনা সংঘটিত হয় 19 যাত্ৰীসহ যাত্ৰা কৰিছিল বিমানখনে নিহত হৈছে 15 জনকৈ যাত্ৰী উৰণৰ সময়তে পতিত হয় দুৰ্ঘটনাত পোখৰালৈ যোৱাৰ কথা আছিল বিমানখন কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য জৰ্জিয়া এয়াৰলাইন্সৰ আছিল বিমানখন টেক অফৰ সময়ত ৰানৱে পৰা পিছলিল চকা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ চাইবাৰ অপৰাধীসকলৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ হাইবনিকাল চাইবাৰ অপৰাধীক ৰঙা চকু অসম আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী চাইবাৰ অপৰাধ দেখিলে খবৰ দিয়ক আৰক্ষীক চাইবাৰ অপৰাধৰ ঘটনাক অলক্ষিতে যাবলৈ নিদিব মনত ৰাখক এটা নম্বৰ 1930 মুহূৰ্ততে আৰক্ষীক দিয়ক খবৰ আৰক্ষীয়ে মুকলি কৰিছে বিশেষ ৱেবছাইট www.cybercrime.gov.in ত দাখিল কৰক অভিযোগ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ল'ব ব্যৱস্থা ৰাজ্যত সংঘটিত অপৰাধৰ শেহতীয়া তালিকা প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হাইবনিকাল হাতত মাত্ৰ 7 দিন আপুনি লাভ কৰিলে নে নতুন ৰেচন কাৰ্ড 1 তাৰিখে লাভ কৰিব ৰেচন হাতত মাত্ৰ আছে 7টা দিন নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিছিলে নেকি যদিহে আপুনি আবেদন কৰিছে তেন্তে শীঘ্ৰেই খবৰ কৰক 1 তাৰিখৰ পৰা লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ চাউল নতুন হিতাধিকাৰীয়ে ৰেচনৰ চাউল সংগ্ৰহৰ সময়ত দিব লাগিব ফিংগাৰপ্ৰিন্ট ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰাম ৰেচন অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ বিজ্ঞাপন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আন এটা নম্বৰ হৈছে 1967 এই দুইটা নম্বৰতে ফোন কৰি দিব পাৰিব এতিয়াৰ পৰা অভিযোগ